এটা বিষয়ৰ ওপৰত আমি বাৰে বাৰে আপোনালোকৰ মাজলৈ আহি থাকিবলৈ বেয়া লাগে। তথাপি কিন্তু বহুত মেছেজ আৰু বহুতৰ পৰা কথা শুনি আজি বাধ্যত পৰি মই ভিডিঅ'টো পুনৰ প্ৰস্তুত কৰিলোঁ। একেবাৰে যদি শেষলৈকে শুনি থাকে, গোটেই কথাখিনি বুজি পায়, তেতিয়াহ'লে আজি আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা এই বিষয়টো আপুনি এৰাই চলিব আৰু আগন্তুক যি ADRE কাৰণে যদি আপুনি এপ্লাই কৰিছে বা CTETৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে, তেনেহ'লে সেই পৰীক্ষাৰ কাৰণে আপুনি নিজকে ব্যস্ত ৰাখিব আৰু এই বিষয়টোৰ পৰা একেবাৰে এৰাই চলিব। সেইকাৰণে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবলৈ মই অনুৰোধ কৰিছোঁ। কি কৰে বহুত মানুহে কি কৰে যে 1 মিনিট 2 মিনিট চাব, তাৰপাছত ভিডিঅ'টো কাটি দিয়ে আৰু সেই 1 মিনিট 2 মিনিটতে গোটেই কথাখিনি সোমাই আছে বুলি ভাবি বস্তুখিনি নিগেটিভলি লয় আৰু তেওঁলোকে এটা অযথা কমেণ্ট দিয়া আমি দেখিবলৈ পাওঁ। গোটেই কথাখিনি আচলতে নুশুনি পেলাই। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে একেবাৰে শেষলৈকে চাওক, চাই আপোনালোকৰ মন্তব্যবোৰ দিবলৈ একেবাৰে নাপাহৰিব। আজিৰ পৰা 15 দিন 20 দিনৰ আগতে সুপ্ৰিম কোৰ্টে কৈছিলে যে নিউজ সম্পৰ্কে এটা মন্তব্য দিছিলে আৰু এটা ভাৰ্ডিক্ট তেওঁলোকে সুপ্ৰিম কোৰ্টে দিছিলে। তাত কৈছিলে নিউজক সম্পূৰ্ণৰূপে ইনভেলিড বুলি কোৱা নাই, বা সম্পূৰ্ণৰূপে নহয় যে ইনভেলিড বুলি কোৱা নাই, কৈছে ভেলিড বুলি কৈছে, ইন ছাৰ্ভিচ টিচাৰৰ কাৰণে ভেলিড বুলি কৈছে। এটা কথা হ'ল, যেতিয়া নেকি নিউজ DLED ওলাইছিলে 2017 চনৰ পৰা 2019 চনলৈকে নিউজ DLED প্ৰতিষ্ঠা কৰিছিলে ভাৰত চৰকাৰে। সেই নিউজ DLED প্ৰতিষ্ঠা কৰাৰ সময়ত NCTE এটা ভাৰ্ডিক্ট তথা নিউজ DLED কোনসকলে কৰিব পাৰিব তাৰ ওপৰত এটা নটিচ পাব্লিছ কৰিছিলে আৰু সেইমতে নিউজ DLED আৰম্ভ হৈছিলে আৰু বহুত অসমৰ নহয় যে গোটেই ভাৰতৰ 14 লাখ টিচাৰে তেওঁলোকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে, নিউজ DLED গ্ৰহণ কৰিছিলে। এতিয়া কথা হ'ল, আপুনি নিজেই নিজক সোধক যে NCTE যিখন গেজেট প্ৰকাশ কৰিছিলে সেই সময়ত যি কোৱালিফিকেশ্যন বিচাৰিছিলে সেই কোৱালিফিকেশ্যনসমূহ আপোনাৰ আছেনে নাই? আপুনি নিজে প্ৰশ্ন সোধক যে সেই কোৱালিফিকেশ্যন আপোনাৰ আছিলে নে নাই? কাৰণ চৰকাৰেও কৈছিলে যে প্ৰায় কিমান এটা বয়স ধৰি দিছিলে বা কিমান এটা ধৰি দিছিলে যে আপোনাৰ নিৰ্দিষ্ট শিক্ষকতাৰ কিমান দিন শিক্ষকতা কৰিলে তাৰো এটা নিৰিখ ধৰি দিছিলে। গতিকে গোটেই নিৰিখখিনি ধৰি চাই পেলাইহে নিউজত আপোনাৰ DLEDখিনি কৰিছিলে প্ৰাৰ্থীসকলে, যিসকল আনট্ৰেড টিচাৰ আছিলে। গতিকে আপুনি নিজেই নিজক প্ৰশ্ন কৰক যে সেই নটিচখনৰ মতে আপুনি কাম কৰিছেনে নাই বা সেই নটিচখনৰ মতে আপুনি এলিজিবল হয় নে নহয়। যদি এলিজিবল হয় ঠিকে আছে, কিন্তু যিসকল এলিজিবল নহয় সেই নটিচখনৰ মতে, সেই এলিজিবল নোহোৱা প্ৰাৰ্থীসকলকো, অৰ্থাৎ বহুতে এটা বিষয় উলিয়াই আছে যে ফ্ৰেছ কেণ্ডিডেট বুলি। মই আপোনালোকক এইটোৱে কওঁ যে ফ্ৰেছ কেণ্ডিডেটসকলেও আপোনালোকে অন্ততঃ নিশ্চিন্তভাৱে থাকিবলৈ মই এই কাৰণেই কৈছোঁ যে যদি আপোনালোকৰ সহায়ৰ প্ৰয়োজন হয়, যে DW ভিজিট কৰা হওক বা EM অফিচত ভিজিট কৰা হওক, যে আগন্তুক যিটো শিক্ষাৰ যিটো বিজ্ঞাপন ওলাব সেই বিজ্ঞাপন আপোনালোকৰ কাৰণে কি কৰি দিব লাগে। এতিয়া বেছিকৈ ভয় খাই আছে সেইসকল প্ৰাৰ্থীয়ে যিসকল ফ্ৰেছ কেণ্ডিডেট বুলি বহুতে এটা প্ৰচাৰ চলাই আছে। গতিকে আমি আপোনালোকৰ সৈতেও আছোঁ, যে ফ্ৰেছ সকলৰ সৈতেও আছোঁ, অৰ্থাৎ আমি সকলোৰে কাৰণে আছোঁ। যদিহে আপোনালোকে ফ্ৰেছসকলে বিশেষকৈ ভয় খাই আছে, আপোনালোকে আমাৰ সহায় ল'ব পাৰে যে আপোনালোকৰ কাৰণে আমি যি কৰিব লাগে কৰি দিম। যদি আপোনালোকে অনুৰোধ কৰে DWক বা আপোনাৰ শিক্ষা সচিব বা শিক্ষামন্ত্ৰীক যদি আপোনালোকে কিবা অনুৰোধ কৰিবলগীয়া আছে, ভয় খাই আছে, তেতিয়াহ'লে আমাৰ সহায় ল'ব পাৰে। আমি সদায় সকলোৰে কাৰণে আছোঁ। নিৰ্দিষ্ট আমি মুষ্টিমীয় কোনো এটা বিভাগৰ কাৰণে নাই, আমি সকলোৰে কাৰণে আছোঁ। আমি সকলোৰে আমি অসুবিধা আমি বুজি পাওঁ, প্ৰব্লেম আমি বুজি পাওঁ। গতিকে আমি সকলোৰে কাৰণে আছোঁ। আৰু কাইলৈ মই সেইকাৰণে নিউজ আৰু বিজ্ঞাপনৰ এটা অফিচিয়েল খবৰ দিম। আমাৰ কেইজনমান প্ৰাৰ্থীয়ে আমাৰ সৈতে যোগাযোগ কৰি অফিচ ভিজিট কৰিব। গতিকে সেই সকলোখিনি কথা আপোনালোকে পাই থাকিব। কিন্তু মই শেষত এইটোৱে কওঁ যে আজিৰ পৰা এই বিষয়টো অন্ততঃ এৰাই চলক। গোটেই কথাখিনি হয়তো বুজি পালে যে সুপ্ৰিম কোৰ্টেও ইনভেলিড বুলি কোৱা নাই, ভেলিড বুলি কৈছে নিউজক। আৰু সেই NCTE যি সময়ত ওলাইছিলে, গেজেটখন উলিয়াইছিলে যে কোনসকলে কৰিব পাৰিব নিউজ DLED, সেই যিবোৰ তাত পইণ্ট আছিলে, সেই পইণ্ট মতে আপোনাৰ কোৱালিফিকেশ্যন আছেনে নাই বা আপুনি সেইমতে যোগ্য হয়নে নহয়, নিজেই নিজক পৰীক্ষা কৰক আৰু এই বিষয়টোৰ পৰা অন্ততঃ এৰাই চলক। আজিৰ পৰা এৰাই চলক। ব্যস্ততাপূৰ্ণ আপোনাৰ জীৱনত হয়তো আপুনি ADREৰ কাৰণে আপুনি অধ্যয়ন কৰক বা আপুনি CTETৰ কাৰণে অধ্যয়ন কৰক। আৰু এই বিষয়টো সেইকাৰণে মই আজি পুনৰ এবাৰ আলোচনা কৰিলোঁ। আৰু মই হয়তো এই বিষয়ৰ ওপৰত আৰু আলোচনা নকৰোঁ। তথাপিও কাইলৈ মই এটা আপোনালোকক আপডেট দিম নিউজ আৰু বিজ্ঞাপন সম্পৰ্কে। আমি সকলোৰে সৈতে আছোঁ, সকলোৱে ভালৰ কাৰণে আমি ভালটোৱেই বিচাৰোঁ। গতিকে এনেধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি থাকিব। ধন্যবাদ।